এখেত লোক ভাবিছে আমিও ধৰ্ম কৰিছোঁ, উদ্যোক্তাই ভাবিছে আমিও ধৰ্ম কৰিছোঁ। বোলে ধৰ্মটো সবেই কৰিছোঁ, কিন্তু ধৰ্মৰ যেতিয়া পৰীক্ষা হ'ব তেতিয়াহে গম পাব যে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিব নে নাই। দ্ৰৌপদীৰ 5টা সন্তানক কাটি দিয়াৰ পিছতো ধৰ্ম ত্যাগ কৰা নাই। সেই অশ্বত্থামাৰ চৰণ চুই তেওঁ সেৱা কৰিছে প্ৰথম, কাৰণ অশ্বত্থামা তেওঁৰ গুৰুৰ পুত্ৰ আছিল, গৌতমীৰ পুত্ৰ আছিল। দ্ৰৌপদীয়ে কান্দিছে, দ্ৰৌপদীয়ে কৈছে যে অশ্বত্থামাক মঞ্চ এৰি দিয়া, খুলি দিয়া বান্ধ। মোৰ 5টা সন্তানক কাটি দিয়াৰ কাৰণে যিমান মোৰ দুখ, মোৰ যিমান বেদনা, গৌতমীৰ মাত্ৰ এটা সন্তান কেনেবাকে যদি ই মৰি যায় তেনেহ'লে গৌতমীৰ কি অৱস্থা হ'ব। সেইটোৱেই ধৰ্মৰ পৰীক্ষা। গতিকে আপোনালোকৰো ধৰ্ম পৰীক্ষা বাৰে বাৰে হৈ থাকিব। ধৰ্ম কৰিবলৈ হ'লে 10টা লক্ষণ লাগিব। ধৃতি ক্ষমা দম অস্তয়ম শৌচামি ইন্দ্ৰিয় নিগ্ৰহ ধী বিদ্যা সত্যম অক্ৰোধ ধৰ্ম দশকম লক্ষণম। 10টা লক্ষণ ধৰ্ম। প্ৰথমে ধৃতি মানে ধৈৰ্য, যাৰ ধৈৰ্য আছে সেইজনে ধৰ্ম কৰিব পাৰি। অনুকূল প্ৰতিকূল অৱস্থাটো ভগৱানৰ চৰণ, ভগৱানৰ ভক্তিটো যোনে নেৰে সেইটো হৈছে প্ৰথম ধৃতি, ধৈৰ্য। দে বাপাই সমস্ত। এতিয়া গোপীসকলে কি কৰিছে, কৃষ্ণৰ ৰূপ লৈছে। তাৰপিছত আমি পাঠে কি কৈছে অকণমান যাব। কৃষ্ণ এ ৰাম কৃষ্ণ হুয়া কতু গোপী ফুৰৈ আণ্ঠু কাঢ়ি কংকালত ঘাগৰ ঘুগুৰা কৰৈ হাৰি বিখৰণা শুনিয়া নাদ ভয়ত উলটি যশোদা মামক যেন ধৰয় হাবতী কতু কতু হুঐ ৰাম কৃষ্ণ দুই ভাই হে ৰাম বৎসা হু ও রাম কতু বৎস হুয়ে তাকে ফুরন্ত সরায় হে রাম বৎসা হুর হুয়া কতু তৈকে ফুরে সরি কপিস্থ ক লাগি তাক মারই হাতে ধরি হে রাম খুয়া কতু দামৰি ধেনুৰ দুগ্ধ খাই হাতত কন্দিয়া কৃষ্ণ হুয়া দুই গাই এ ৰাম কতু গোপী বকে যেন চুম্পি থাকৈ ভিৰি কৃষ্ণ হুয়াই কতু জনী মাৰৈ তাক চিৰি। ভগৱানে যিবিলাক লীলা কৰিছিল গোপীসকলো তেনেকুৱা লীলা কৰিবলৈ আৰম্ভ কৰি দিলে। সেইকাৰণে কৈছে মোৰ গুণ গায়া কৰৈ নিত্য গীত নাহি তাৰ ভয় সিটো ভয়লা কৃত কৃত। এতিয়া ভগৱন্তৰ গুণ নাম যশ কীৰ্তন গাই যোনে নাচে, যোনে গায়, তেওঁৰ আৰু একো ভয় নাই দেই। গোপীসকলৰ নিৰ্ভয় হৈ গ'ল, তেওঁৰ পৰা ভয় আঁতৰি যায়। ভগৱন্তৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰে, কীৰ্তন শ্ৰৱণ কীৰ্তন কৰোঁতে যাৰ ভয় নাই, অকণমানো ভয় নাই। সেইকাৰণে কৈছে এই ৰাম লাজ এৰি গাও গীত নাচৈ আনন্দত জগত পবিত্ৰ কৰে সেহিহে ভকত। সেইকাৰণে উদ্ধৱক ভগৱান কৃষ্ণই গোপীসকলৰ ওচৰত ভক্তি শিকিবৰ কাৰণে, জ্ঞান ল'বৰ কাৰণে, ভক্তি জ্ঞান ল'বৰ কাৰণে উদ্ধৱক কৃষ্ণই কি কৰিলে, গোপীসকলৰ ওচৰত পঠিয়াই দিলে। এদিন ভগৱানে অকণমান এক্টিং কৰি বেমাৰী হৈ গ'ল দেই, জ্বৰ হোৱাৰ ভেকচিন ল'লে, খুব জ্বৰ কঁপি যোৱাৰ নিচিনা হৈছে ভগৱান। তাৰপিছতে 8গৰাকী পাটৰাণী আছে ভগৱানৰ। ভগৱানে কৈছে নাৰদক, এই লীলাটোত মানে নাৰদক চামিল কৰিছে। নাৰদক কৈছে হে নাৰদ, মই এটা লীলা আৰম্ভ কৰোঁ, তই অকণমান মোৰ লগত সাথ দিব লাগিব। তেতিয়া নাৰদে কৈছে যে প্ৰভু আপোনাৰ প্ৰত্যেকটা লীলাততো মই সাথ দিয়ে থাকোঁ, বাৰু এইবাৰো সাথ দিব লাগিব, কওক প্ৰভু কি লীলা। ভগৱানে ক'লে মই এতিয়া মোৰ অলপ জ্বৰ হ'ব আৰু যিগৰাকী মোৰ বহুত জানে গোপিনীও আছে, মোৰ আই 8গৰাকীও আছে,
16,108 পত্নীও আছে। তেওঁলোকৰ ভৰিৰ ধূলিটো যদি মোৰ কপালত লগাই দিব পাৰে তেতিয়াই মোৰ জ্বৰটো ভাল হ'ব বুলি তুমি ক'বা, মই এক্টিংটো কৰোঁ। ভগৱান এক্টিং আৰম্ভ কৰি দিলে। কম্বল 5টামান লৈ শুই আছে, কপি আছে। কপি থাকোঁতে পাত্ৰাণীসকল আহিলে, ৰুক্মিণী প্ৰমুখ্য কৰি সত্যভামা, কালিন্দী, ভানু ভদ্ৰা ইত্যাদি ইত্যাদি যিমান আছিলে চব আহিলে। নাৰদে বহি আছে মূৰৰ ফালে। চিকিৎসকো আহিছে বহুত। চিকিৎসকসকলে কৈছে ভগৱানৰ বহুত বেলেগ জ্বৰ হৈছে, এইটো জ্বৰ ভাল নহয়। ঔ হৰি ঔ ৰাম বোলে এই জ্বৰটো কেনেকৈ ভাল হ'ব? ভগৱানকে সোধা হওক। নাৰদে কৈছে ভগৱানে এতিয়া কথা পাতিব নোৱাৰে, কপি আছে। নাৰদে সুধিছে, নাৰদ বোলে কি হ'ল প্ৰভুৰ? বোলে না কি হ'ব, মই চাবলৈ আহিছিলোঁ, ভগৱানৰতো জ্বৰ, আপোনালোকে নাচায়। আপোনালোকৰ গৃহিণীৰ ধৰ্ম কি? স্বামীক সেৱা কৰাহে ধৰ্ম, কিন্তু ভগৱানকতো আপোনালোক নাচায়। সেইকাৰণে মোকে বহাই ৰাখিছে, এয়া 5টা কম্বল লৈ শুই আছে প্ৰভু। ভগৱানে একো ক'ব নোৱাৰে। চিকিৎসকসকলক মাতি আনা, চিকিৎসকসকল আহিলে, ট্ৰিটমেণ্ট লৈছে, ভগৱানৰ ভালেই নহয়। ডাঙৰ ডাঙৰ বৈদ্য আহিছে। তাৰপিছত কি হ'ল, নাৰদে ক'লে যে ভগৱানৰ বোলে বহুত জ্বৰ, বোলে এই জ্বৰটো ভাল হোৱাৰ কাৰণটো ভগৱানক মই সুধিছিলোঁ। ভগৱানে কৈছে যে 8গৰাকীৰ বোলে চৰণ ধূলা যদি ভগৱানৰ কপালত ল'ব পৰা যায় তেতিয়াই হেনো বোলে ভগৱানৰ জ্বৰটো কি হ'ব? ভাল হ'ব। তেতিয়া কি কৰিলে, 8গৰাকী ভগৱানৰ পাত্ৰাণীয়ে কি কৰিলে, ভয়ভীত হৈ গ'ল যে ভগৱানৰ কপালত, মোৰ স্বামীৰ কপালত আমাৰ ভৰিৰ ধূলা দিম, আমি নৰকত পৰিব লাগিব। ভয় খাই গ'ল। তাৰপিছত বোলে ভগৱানে ক'লে যদি নিদিয়ে তেনেহ'লে আৰু ভগৱান অলপ দুদিনমানৰ পিছতে ঔ হৰি ঔ ৰাম হৈ যাব, জল্দি দিয়াই ভাল। তেতিয়া ভগৱানতো নাবাচে, দিবই লাগিব। ৰুক্মিণী প্ৰমুখ্য কৰি চবে নৰকৰ ভয়ৰ কাৰণে চৰণ ধূলাটো নিদিলে। তেতিয়া ভগৱানে ক'লে যে মোৰ ব্ৰজধামৰ গোপিনীসকলৰ ওচৰত যোৱা, নাৰদক কৈছে, আৰু তেওঁলোকৰ পৰা বিচাৰিবা পদধূলাটো, তাৰপিছতে মোৰ চিকিৎসা মানে কৰি ভাল হ'ব পাৰে। সেইবুলি যেতিয়া নাৰদক পঠিয়ালে, এই উদ্ধৱক পঠিয়ালে। উদ্ধৱে গ'ল। উদ্ধৱে গৈ কিনি যেতিয়া গোপীসকলক ক'লে কথাটো যে প্ৰভু কৃষ্ণৰ এনেকুৱা এটা বেমাৰ হৈছে, কঁপনি জ্বৰ উঠিছে, যে নিজৰ পত্নীগৰাকীক সকলোকে ক'লে যে পদধূলা যদি অলপ দিয়ে কপালত লগাই ভাল হ'ব বুলি ভগৱানে নিজেই কৈছে। ইমান চিকিৎসা কৰিলে, বেদ বহুত মাতিলে, ভাল নহ'ল। তেতিয়া গোপীসকলে শুনাৰ লগে লগে বোলে পদধূলা কিমান লাগে কৃষ্ণৰ কাৰণে, একদম লগে লগে একদম বস্তাই বস্তাই পদধূলা দি পঠিয়াই দিলে। আমি নৰকত যাওঁ, লাগিলে জহন্নামত যাওঁ, গৈ থাকিম, কৃষ্ণ আমাৰ ভাল হ'ব লাগে। ঔ হৰি, কৃষ্ণ ভাল হ'ব লাগে। এই ভাৱনাটো গোপীসকলে লৈছিল। সেইকাৰণে বাকীসকলৰ ভিতৰত গোপীসকলৰ পদৰেণু পাবৰ কাৰণে ভগৱানেও মানে তেওঁলোকৰ পদৰেণু চিন্তা কৰিবলৈ আহি যায়। সেইকাৰণে বহুত সুন্দৰ দৰ্শন এইবিলাক। সেই গোপীসকলে কৃষ্ণৰ কতো গোপী বকে যেন চুম্পি থাকৈ ভিৰি, কৃষ্ণ শুয়া কতোজনী মাৰৈ তাক চিৰি। এই ৰামে কতো গোপী কৃষ্ণ শুয়া, বংশী বাৱৈ তুলি, বেৰিয়া প্ৰশংসে কতো ধন্য ধন্য বুলি। বংশীৰ নিখানে গাই ডাকে নাম ধৰি, কতো কতো গোপী হাক আখৈ হাম্বৰাব কৰি। কোনোবা এজনী গাই হৈ যায় আৰু কোনোবা এজনী গৰু পোৱালি হৈ যায়। তেনেকুৱা অনেক লীলা গোপীসকলেও ভগৱন্তৰ লীলাবিলাক কৰিবলৈ আৰম্ভ কৰিছিল। কেহুজনী বাহু থয়া গোপিকাৰ গলে, কৃষ্ণময় শুয়া কতো আনন্দতে চলে।